হেল্ল' বন্ধুসকল, আমি আসলে আজিৰ ভিডিঅ'খনত আলোচনা কৰিব বিচাৰিছোঁ যে আজিৰ ভিডিঅ'খন যাৰ কাৰণে বনাই আছোঁ সেইবিলাক মানুহ হ'ল একচুৱেলি যিয়ে বিচাৰে যে আমাৰ ওচৰে পাজৰে থকা মানুহখিনিক আমি কিবা এটা শিক্ষাদান কৰিম, কম্পিউটাৰ শিকাম বা টেকন'লজিৰ ফালৰ পৰা ইহঁতক আগবঢ়াই লৈ যাম। সেইখিনি মানুহৰ কাৰণে আজিৰ ভিডিঅ'খন মই বনাই আছোঁ। কাৰণ কি আজিৰ ভিডিঅ'খন স্পেচিয়েলি সেইবিলাক মানুহৰ কাৰণে যিবিলাকে কম্পিউটাৰ বা টেকন'লজিৰ ফালে ইহঁতে বিশেষ চিন্তা কৰি আছে যে আজিকালি ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ শিক্ষাদান কৰিব পাৰোঁ বা কেনেকৈ এইবিলাক ল'ৰা ছোৱালী শিকালে পৰৱৰ্তী সময়ত এটা ভাল পৰ্যায়ত আমি ইহঁতক লৈ যাব পাৰিম। চ' সেইকাৰণে আজিৰ ভিডিঅ'খন বনাই আছোঁ। কাৰণ আমাৰ এটা কম্পিউটাৰ ইনষ্টিটিউট আছে যিখন গুৱাহাটীত অৱস্থিত, আৰু এই কম্পিউটাৰ ইনষ্টিটিউটৰ জৰিয়তে আমি বহুত ল'ৰা ছোৱালীক কম্পিউটাৰ শিক্ষাৰে শিক্ষিত কৰিছোঁ, আৰু ইহঁতে বেলেগ বেলেগ জেগাত বিভিন্ন ধৰণৰ জব কৰি আছে বা জবৰ অপৰচুনিটি পাইছে। আৰু এতিয়াও বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিবিলাকে আমাৰ ইয়াতে ক্লাছ কৰি আছে বা পঢ়ি আছে, বিভিন্ন কোৰ্চ ইহঁতে কৰি আছে, বছৰীয়া, ছমহীয়া, তিনিমহীয়া কোৰ্চ ইহঁতে কৰিবলৈ সক্ষম হৈ আছে। তো মই বিচাৰোঁ যে আপোনালোকৰ ওচৰ পাজৰে যদি আপোনালোকে ভাবে যে আমাৰ ইয়াতেও এটা এনেকুৱা কম্পিউটাৰ ইনষ্টিটিউট খুলি আমি সেইবিলাক ল'ৰা ছোৱালীকে শিকাম। তো বেচিকেলি এটা কম্পিউটাৰ এটা ইনষ্টিটিউট খুলিব হ'লে আমাৰ কিছুমান লিগেল ডকুমেণ্টছৰ দৰকাৰ হয় বা কিছুমান প্ৰচিডিঅ'ৰ দৰকাৰ হয়, যিবিলাক নতুন বা যিবিলাকে নাজানে সেইবিলাকৰ কাৰণে অলপ প্ৰব্লেম হয় বা এটা লং টাইম সিহঁতে ষ্ট্ৰাগল কৰিব লাগিব। আমিও বহুত এনেকৈ কষ্ট কৰিছোঁ। যেতিয়া প্ৰথম আমি খুলিছিলোঁ আমি ইমান বুজি পোৱা নাই, তো আজি আমি ভাল হেৰিত আহি পাইছোঁ। কাৰণ কি আমি বহুত ষ্ট্ৰাগল কৰি এতিয়া ইয়ালৈকে আহি পাইছোঁ। চ' আমি ভাবোঁ যে আপোনালোকে যদি কম্পিউটাৰ ইনষ্টিটিউট খুলিব বিচাৰিছে তেতিয়াহ'লে আমাৰ লগত আপোনালোকে আহি এটা ধুনীয়া কম্পিউটাৰ ইনষ্টিটিউট খুলি আপোনাৰ ওচৰে পাজৰে যিমান ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকক আহি এই কম্পিউটাৰ শিক্ষাৰে শিক্ষিত কৰিব পাৰে, লগতে ইহঁতক কিবা জব অপৰচুনিটি খুলি দিব পাৰে, যিবিলাকত ওচৰে পাজৰে বা আপোনাৰ পৰা শিকি, আপোনাৰ ইনষ্টিটিউটৰ পৰা শিকি ইহঁতে ভাল এটা জব অপৰচুনিটি পায়। কাৰণ কি আজিকালি নৰ্মেল যিবিলাক শিক্ষালয় আছে, যিবিলাক এজ ইউজুৱেল যিবিলাক নৰ্মেলি শিকি আছে, যেনেকুৱা গ্ৰেজুৱেশ্যন হৈ আছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা মেট্ৰিক পাছ কৰাৰ পিছত ইহঁতে কোনো জব নাপায়। কাৰণ কি প্ৰতিটো জব কৰিবলৈ গ'লে কিন্তু কম্পিউটাৰ বহুত ইম্পৰ্টেণ্ট, কম্পিউটাৰ কোৰ্চ লাগিবই। চ' এনেকুৱা এটা শিক্ষা অনুষ্ঠান খুলি আপুনি যদি আপোনাৰ ওচৰে পাজৰে ল'ৰা ছোৱালীবিলাকক এটা ভাল শিক্ষাৰে শিক্ষিত কৰিব পাৰে, তেতিয়া ইহঁতক এটা ধুনীয়া এটা ৰাস্তা মুকলি কৰি দিব পাৰে ভৱিষ্যতৰ কাৰণে, যাতে ইহঁতে এটা ভাল জব পাব পাৰে। সেইকাৰণে আজিৰ ভিডিঅ'খন আমি বনাবলৈ গৈ আছোঁ। কাৰণ চাওক, আমি এই ভিডিঅ'খনত আমি আপোনালোকক দেখাব গৈ আছোঁ যে আমাৰ এটা যে ইয়াতে ইনষ্টিটিউট হেৰি আছে, কি কয়, আমাৰ ইয়াতে যিটো ৱেবছাইট আছে, এই ৱেবছাইটটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই ইয়াতে গুগলত ছাৰ্চ কৰিলে আপোনালোকে পাই যাব SACSM বুলি। ইয়াতে আমি ছাৰ্চ কৰিলোঁ। ছাৰ্চ কৰাৰ পিছত এইটো পেজ খুলিব। এই পেজ খোলাৰ পিছত ইয়াতে ধুনীয়াকৈ আপোনালোকে চাই আছে যে ইয়াতে আমাৰ ইনষ্টিটিউটৰ নাম আছে, আৰু ইয়াতে ষ্টুডেণ্ট লগ ইন আছে, ইনষ্টিটিউটৰ লগ ইন আছে। ইয়াতে আমাৰ গোটেইখিনি আপোনালোকে এনেকৈ এক্সপ্ল'ৰ কৰি চাব পাৰে যে আমাৰ ইনষ্টিটিউটৰ কি আছে। গোটেইখিনি বস্তু আমি ইয়াতে দি থৈ দিছোঁ, আপোনালোকে ভালকৈ এক্সপ্ল'ৰ কৰিব পাৰে। ইয়াতে কম্পিউটাৰ কোন কি কোৰ্চ কৰোৱা হয়, গোটেইখিনি কোৰ্চ আছে। আমাৰ বিষয়ে কম্পিউটাৰ ইনষ্টিটিউটত গোটেইখিনি আপোনালোকে জানিব পাৰে যে কি আছে। তাৰপিছত যদি আপোনালোকে ভাবে যে আপোনাৰ কি কোৰ্চ ইয়াতে আমাৰ আছে, সেই গোটেইখিনি কোৰ্চ ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে কোৰ্চ যদি আমি চাব বিচাৰোঁ, ইয়াতে এইবিলাক কোৰ্চ আছে। তাৰপিছত আমাৰ ছাৰ্ভিচ কি আছে, এইবিলাক ছাৰ্ভিচো আমি ইয়াতে চাব পাৰোঁ। ইয়াতে এইবিলাক ছাৰ্ভিচ চাব পাৰে। ইয়াতে ফ্ৰাঞ্চাইজি ছাৰ্ভিচ আছে। ইয়াতে যদি আমি ক্লিক কৰোঁ, ইয়াতে ছাৰ্ভিচ ওলাব, কি ছাৰ্ভিচ আমি ইয়াতে প্ৰভাইড কৰি আছোঁ। তাৰপিছত আমাৰ চাৰ্টিফিকেশ্যন, আমাৰ ইয়াতে ভেৰিফিকেশ্যন কৰিব পাৰে। ষ্টুডেণ্ট যদি ভেৰিফিকেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে ষ্টুডেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰে। তাৰ চাৰ্টিফিকেটটো কেনেকুৱা, ক'ৰ পৰা চাৰ্টিফিকেটখন লৈছে, তাৰ ষ্টুডেণ্ট ID নাম্বাৰটো এটা মাৰিলে চাৰ্টিফিকেট ভেৰিফিকেশ্যন কৰিব পাৰে অনলাইন। তাৰপিছত আমাৰ ফ্ৰাঞ্চাইজি ৰেজিষ্ট্ৰেশ্যন আছে। আপুনি যদি ভাবে যে আমি ইয়াতে ফ্ৰাঞ্চাইজি ল'ব বিচাৰোঁ, তেতিয়াহ'লে এইটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি আপোনালোকে আমাৰ ইয়াতে ফ্ৰাঞ্চাইজিৰ কাৰণে এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ পিছত আমি চোৱাৰ পিছত আপোনালোকক আমি ফ্ৰাঞ্চাইজি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিম। চ' আজিৰ ভিডিঅ'খনত আপোনালোকে ভালকৈ চাব যে ভালকৈ অলপ চিন্তা কৰি চাব যে যদি আপুনি ভাবে যে এটা কম্পিউটাৰ ইনষ্টিটিউট খুলিম, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ যিটো কণ্টেক্ট নাম্বাৰ দি আছে, সেই কণ্টেক্ট নাম্বাৰত মেছেজ কৰক, নাইবা আমাৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি
আমি আপনার কাৰণে এটা ৰাস্তা খুলি দিম যাতে আপোনাৰ ইনকাম চ'ৰ্চো হয়, যাৰ পৰা আপুনি ইনকামো পাব, লগত এটা নবেল কাম, যিটো কাম হৈছে শিক্ষাৰ লগত জড়িত হ'ব পাৰে, আৰু শিক্ষাৰ লগত জড়িত হৈ আপোনাৰ ওচৰ পাজৰে যিমান ল'ৰা ছোৱালী আছে সিহঁতক এটা ভাল শিক্ষাৰে শিক্ষিত কৰিব পাৰে। কাৰণ টেকন'লজি আজিকালি নাজানিলে কিন্তু কোনো আপোনাক জব দিব নোৱাৰে। কাৰণ এটা ভাল জব পাব হ'লে আপুনি এটা ভাল টেকন'লজিৰ দিশত আগবাঢ়ি যাব লাগিব। আজিকালি চাওক, এআইৰ জামানা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি মানুহে কিমান কি কাম কৰি আছে, যিবিলাক কাম কৰোঁতে আজি আগত বহুত টাইম লাগিছিলে, আজিকালি 1 ছেকেণ্ডত এটা কাম হৈ যায়। যিটো কাম 1 ঘণ্টা লাগিছিলে আগত, আজিকালি সেইটো কাম 5 মিনিটতে হৈ যায়। সেইবিলাক শিক্ষাৰে শিক্ষিত কৰিব লাগিব, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব। আৰু এনেকুৱা কাম কৰিবৰ কাৰণে যদি আপুনি আগ্ৰহী আছে, আজি আমাৰ এইটো নম্বৰত যোগাযোগ কৰক, স্ক্ৰীণত নম্বৰ দিয়া আছে, যোগাযোগ কৰি আমাৰ লগত কণ্টেক্ট কৰাৰ পিছত আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম যে কেনেকৈ আমি এটা ইনষ্টিটিউট খুলিব পাৰি, তাৰ কাৰণে প্ৰচিডিউৰ কি আছে, কি ক্ৰাইটেৰিয়া আছে, কি ফুলফিল কৰিলে আমি এটা ধুনীয়া ইনষ্টিটিউট খুলি তাতে ল'ৰা ছোৱালীক শিক্ষা দিব পাৰোঁ। আজিৰ ভিডিঅ'খনত ইমানেই সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।